মজাত্মা মিনা আছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কেনে চেষ্টা কৰিছো বিজেপিক যদি আপুনি ভোট নিদিয়ে তেনেহলে বিজেপিয়ে আপোনাৰ সকলো আঁচনি কৰ্তন কৰি দিয়া হ'ব এনেধৰে এতিয়া বিজেপিয়ে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে এতিয়া সমগ্ৰ ৰাজ্যতে এনেধৰণে প্ৰচাৰ চলাইছে এনেধৰণে ৰাজনীতি কৰিছে যে যদিহে আপুনি বিজেপিৰ পৰা উঠা বিজেপিৰ পৰা দিয়া প্ৰাৰ্থী গৰাকীক আপুনি জয়ী কৰোৱাৰ ক্ষেত্ৰত আপুনি কুণ্ঠাবোধ কৰে অথবা বিজেপিৰ পৰা পক্ষে পৰা প্ৰাৰ্থী গৰাকীক যদি আপোনাৰ অধিকাৰ অৰ্থাৎ ভোটাধিকাৰ যদি আপুনি তেওঁ খাতবস্ত নকৰে তেনেহলে আপুনি চৰকাৰৰ পৰা লাভ কৰা সকলো আঁচনি কৰ্তন কৰি দিয়া হ'ব যদি আপোনাৰ নামটো লিষ্টত আছিল তেনেহলে সেই লিষ্টৰ পৰা আপোনাৰ নাম কৰ্তন কৰি দিয়া হ'ব যদি আপুনি বৰ্তমান অৰুণোদয় পাই আছে তেনেহলে সেই অৰুণোদয় আঁচনিও কৰ্তন কৰি দিয়া হ'ব এনেধৰণে নিকৃষ্ট ঘৃণনীয় এক ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে এইখন অসমত এতিয়া বিজেপি চৰকাৰে এইবাৰ এনে ঘটনা সংঘটিত হৈছে গোলাঘাটত জিলা বিজেপিৰ মণ্ডল সম্পাদকলৈ ইতিমধ্যে এই অভিযোগ উত্থাপন হৈছে এগৰাকী বিজেপিৰ প্ৰাৰ্থীৰ প্ৰচাৰ চলাবলৈ গৈ মুকলিকৈ ৰাজহুৱাকৈ কেমেৰাৰ সন্মুখত এনেদৰে মন্তব্য কৰিছে যে যদিহে বিজেপিয়ে পক্ষে পৰা প্ৰাৰ্থীগৰাকীক জয়ী কৰাই আনিব নোৱাৰে তেনেহলে কৰ্তন কৰি দিয়া হ'ব সকলো আঁচনি এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত কবিকাক লৈ কেনে চেষ্টা কৰিছো বিজেপিক ভোট নিদিলে কৰ্তন হ'ব চৰকাৰী আঁচনি ৰাইজৰ ওচৰত ভোট বিচাৰি গৈ বিজেপি নেতাৰ এই ভাবুকি ভোট নিদিয়া প্ৰমাণ পালে কৰ্তন হ'ব আঁচনি কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা নাম এক প্ৰকাৰ যেন ভোটাৰক চূড়ান্ত পৰ্যায়ত ভাবুকি দিছে এতিয়া বিজেপিয়ে গোলাঘাটৰ 13 নম্বৰ তৰাণী জিলা পৰিষদত সংঘটিত হৈছে এই ঘটনা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰৰ সময়ত উত্থাপন হৈছে এই অভিযোগ ৰাজহুৱাকৈ কেমেৰাৰ সন্মুখত মণ্ডল বিজেপি সম্পাদক খগেন শইকীয়াৰ বিৰুদ্ধে এই অভিযোগ এই মুহূৰ্তত কবিকাক লৈ কেনে চেষ্টা কৰিছো বিজেপিক ভোট নিদিলে কৰ্তন হ'ব আঁচনি অৰুণোদয় আঁচনিকে ভিতৰ কৰি বহুতো আঁচনি কৰ্তন কৰা হ'ব এই মুহূৰ্তত আমাৰ সেই ভিডিঅ'টো আছে পুনে আগবঢ়াইছো ভিডিঅ'টো শুনক কেনেদৰে বিজেপিয়ে চূড়ান্ত পৰ্যায়ত ব্লেকমেইল কৰিছিল চূড়ান্ত পৰ্যায়ত ভয় ভাবুকি দিছিল ৰাজহুৱাকৈ কেমেৰাৰ সন্মুখত প্ৰাৰ্থীগৰাকী সপক্ষে যদি ভোটদান কৰা নাই আমাৰ যি তিনিজন প্ৰাৰ্থী আছে তেখেতলোকৰ সপক্ষে যদি ভোটদান নকৰাৰ যদি আমি প্ৰমাণ পাওঁ তেখেতলোকৰ নাম কিন্তু আমি তালিকাভুক্ত কৰি থকা তালিকাবিলাকত থাকিলেও তেখেতলোকে আশা নকৰাটো ভাল যিহেতু সেইটো আমি ডাইৰেক্টলি কাটি দিয়া হ'ব সেইটো মই মুকলিমূৰীয়াকৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ উত্তৰ মহিলাই যদি আমাৰ প্ৰাৰ্থীগৰাকী সপক্ষে যদি ভোটদান কৰা নাই প্ৰাৰ্থীগৰাকী সপক্ষে যদি ভোটদান কৰা নাই আমাৰ যি তিনিজন প্ৰাৰ্থী আছে তেখেতলোকৰ সপক্ষে যদি ভোটদান নকৰাৰ যদি আমি প্ৰমাণ পাওঁ তেখেতলোকৰ নাম কিন্তু আমি তালিকাভুক্ত কৰি থকা তালিকাবিলাকত থাকিলেও তেখেতলোকে আশা নকৰাটো ভাল যিহেতু সেইটো আমি ডাইৰেক্টলি কাটি দিয়া হ'ব সেইটো মই মুকলিমূৰীয়াকৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ উত্তৰ মহিলাই যদি আমাৰ প্ৰাৰ্থীগৰাকী সপক্ষে যদি ভোটদান কৰা নাই আমাৰ যি তিনিজন প্ৰাৰ্থী আছে তেখেতলোকৰ সপক্ষে যদি ভোটদান নকৰাৰ যদি আমি প্ৰমাণ পাওঁ তেখেতলোকৰ নাম কিন্তু আমি তালিকাভুক্ত কৰি থকা তালিকাবিলাকত থাকিলেও তেখেতলোকে আশা নকৰাটো ভাল যিহেতু সেইটো আমি ডাইৰেক্টলি কাটি দিয়া হ'ব সেইটো মই মুকলিমূৰীয়াকৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ